Hello guys, good evening. Welcome back to my Armen blog. আৰু আজি হৈছে 23 সেপ্টেম্বৰ আৰু আজি আহিছো অকমান পূজাৰ বজাৰ বুলিবলে পূজাৰ বজাৰো হয় অকমান ডেইলি ইউজৰ কাৰণেও হয় ষ্টাইল বজাৰ ইয়াতে হিলপুখুৰীত আগতে এনেকে অহা নাছিলো চাও অকমান কিবা কালেকচন আছে নেকি কিন্তু বহুত বিচাৰি আছো কিন্তু ইমানটা ভাল কালেকচন নাই daily school wear কাৰণে যেনুকা এনুকা কুৰ্তা এইবিলাক ইমান ভাল নহয় বাহিৰৰ পৰা দেখিবলৈ ধুনিয়া কিন্তু ভিতৰত নাই আৰু আমি আগৰ বজাৰ এখন মলখনত ইমান ভাল নাছিল সেইকাৰণে উলাই আহি আমি আহিলো স্মাৰ্ট বজাৰলৈ স্মাৰ্ট বজাৰত নে কালেকচন আছে प्राइस बिला खूब रिजनेबल खूब धुनिया মানে লব পাৰা স্কুলত যোৱাৰ এনুকা 500 ত ধুনিয়া ধুনিয়া কুৰ্তা আছে কিন্তু মানে কি হয় সিলেক্ট কৰিবলৈ দিগদাৰি কিছুমান ভালো থাকে বেয়াও থাকে আৰু সব বহুত বিলাক মানে একে ধৰণৰ যে হেতু এটাকো ভাল নালাগে কিন্তু ডাবল এক্সেলৰ সবতকে এটা বেয়া কি মোৰ মানে মিডিয়াম লাৰ্জ এইবিলাক সব পায় एक्सेलो আছে কিন্তু ডাবল এক্সেল নাপায় হেতুৱে বহুত দিগদাৰি হেয়া সিলেক্ট কৰতে মোৰ বহুত টাইম লাগি গল চাও কি দেখুৱাই আছো আপোনালোকক অকমান কালেকচন বিলাক এইবিলাক এই ধৰণৰ কুৰ্তা বিলাক প্ৰায় 500 ৰ ভিতৰত কালেকচন ভাল বেয়া নহয় কিন্তু ডাবল এক্সেল নাপায় হি আৰু প্ৰবলেম তাকে লৈ আছো আৰু 4টা মান লম বুলি ভাবিছো হেয়া তাৰ পিছত আমি এইবিলাক বাসনৰ ইয়াতে আহিলো কিছুমান চাই আছো আৰু ঘৰৰে লাগতিয়াল বস্তু লাগিয়ে থাকে কিবা নহলে কিবা আৰু এও অধৈৰ্য হৈ যায় বেছি দেৰিলৈ থিয় হৈ থাকিব নোৱাৰে তাকে মই কিছুমান সৰু বস্তু কিছুমান লৈছো বেছি এনুকা ডাঙৰ বস্তু একো লোৱা নাই তাৰ পিছত এতিয়া উলাই আহিছো হৈ গল আৰু বজাৰ या इमाত্ৰ বজাৰ কিহৰ পৰা উলালো তাকে বজাৰখিনি কৰা হল আৰু কবাত বেলেগটো গৈছিল কিন্তু ইমান ভাল কালেকচন নাই সাত ফেন্সি বজাৰখনৰ গৰমৰ কাৰণে যাব নোৱাৰো সেইকাৰণে স্মাৰ্ট বজাৰতে আহিলো কিন্তু হেয়া ইমাত্ৰ তাৰ পিছত দেখুৱাম আৰু ঘৰত গৈ বুলি নহয় পিছত গটিখিনি পূজা বজাৰ কৰিলো তাৰ পিছত দেখুৱাম আপোনালোকৰ লগত শেয়াৰ কৰিম ওকে ঠিক আছে साड़ी लीजिए अंकल 8 साड़ी इनु पड़े हो আৰু जी हारी बिक्री কৰি আছে নেকি जी গৰম নহয় ফেন্সি বজাৰ যাম বুলি যাব নোৱাৰো স্মাৰ্ট বজাৰ এখানে আহিছো কাৰণ ভিতৰত এসি সাংঘাতিক গৰম গুৱাহাটীতে একেদি ওকে চাই থাকো আৰু বাহিৰত উলাই আহিলে ইমান দিগদাৰি হৈছে চাৰিওফালে ব্ৰিজ বিলাক বনাই আছে কনষ্ট্ৰাকচনৰ কাম চলি থাকে বহুত দিগদাৰি গুড ইভিনিং আৰু আজি হৈছে 27 সেপ্টেম্বৰ মাজতে দুদিন তিনদিন এনেকে গেপ গৈ তাৰ পিছত ব্লগ বিলাক কৰি থাকো আৰু আজি আকৌ উলাই আহিলো অকমান ফেন্সি বজাৰলৈ হেদিনাখন বজাৰ কৰাৰ পিছত আকৌ কিছুমান আছে আৰু অলপ সৰু বস্তু সেইকাৰণে এদিনতটো নহয় উলাই আহিছো কিন্তু সাংঘাতিক জেমত ফসি আছো তাকে অকমান ভাবিলো ব্লগটো কৰো কিন্তু ইফাল কৰোতে মানুহ চাওতে গৈছে আৰু ইমান বহুত দিগদাৰি পায় নাজানো ফেন্সি বজাৰত গৈ পেলে কৰিব পাৰিম নে নাই তথাপিটো ব্লগটো স্টাৰ্ট কৰি থলো অকমান নহলে আৰু কালি ৰাতিপুৱাৰ পৰা আকৌ দেখুৱাম গুড মৰ্নিং আৰু আজি হৈছে 28 সেপ্টেম্বৰ স্যাটাৰডে আৰু ৰাতিপুৱাৰ পৰা এতিয়া ব্ৰেকফাষ্ট ৰেডি কৰি আছো ধুনিয়া এখন আলুৰ তৰকাৰী আলু বইল কৰি লৈছো আৰু গৰম ৰুটি তাকে ৰাতিপুৱা আমাক ৰুটি লাগে ঘৰত সদায় দেখুৱাওই আৰু হেয়া আৰু আজি আলুৰ তৰকাৰীখন কচুৰি মেথি দিয়া যে আলুৰ দম হেনুকা ধৰণৰ অকমান বইল কৰি লৈ পেলে এনেকে বনাইছো আৰু ৰাতিপুৱাৰ পৰা এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ ৰেডি কৰি লৈছো তাৰ পিছত আকৌ দিনটোৰ কাৰণে কি দেখুৱাব পাৰো পিছলৈ আপোনালোকৰ লগত শেয়াৰ কৰিয়ে যাম আৰু ভাল লাগে এনুকা তৰকাৰী কেতিয়াবা খাবচোন বনাই খাই সাগে তথাপিতো মই যি খাওঁ হেয়াই শেয়াৰ কৰিছো
এনেকুৱা পৰাঠাৰ দৰে আৰু তাৰ পিছতে সাংঘাতিক বৰষুণ দেখিছেনে ঝমঝমাই বৰষুণ আহিছে একদম ধাৰাসাৰ বৰষুণ আৰু বৰষুণ দিলেই ভয় লাগি যায় আজিকালি গুৱাহাটীত গোটেই চাৰিওফালে পানী জমা হৈ যায় চাৰিওফালে ৰাস্তা ব্লক হৈ যায় চিন্তা হৈ যায় একদম সাংঘাতিক হেল্ল' গুড ইভিনিং আৰু এতিয়া আমি যাব ওলাইছোঁ এওঁ আৰু মই আগফালে নিবিৰ আৰু ডিম্পি মাত্ৰ কেক আনিব গৈছে দেখুৱাই আছে আৰু এখন ওচৰতে প্ৰাইম কেকছ খুব ধুনীয়া কেক পায় বোলে ইয়াতে একচুৱেলি আজি মাৰ বাৰ্থডে সেইকাৰণে আমি গৈ আছোঁ মাহীৰ ঘৰত আছে মা সেইকাৰণে আৰু তাৰপিছত গৈ পেলাই কি কৰোঁ দেখুৱাই আছোঁ আপোনালোকক আৰু আজি হৈছে 28 ছেপ্টেম্বৰ আৰু সেয়া দেখুৱাই আছোঁ ৰ'ব কেক এইখন প্ৰাইম কেকছ ভাল পায় বুলি কৈছে আৰু নিবিৰে আনিব গৈছে নিবিৰ আৰু ডিম্পি চাই আছে আৰু সিহঁতে এতিয়া এয়া আগৰ ব্লগবিলাক এনেকৈ ৰেডি হৈ থাকে কিন্তু দিয়াই নহয় তাকে ভাবিলোঁ আজি আৰু অকণমান কৰোঁ ব্লগটো ৰেডি কৰি থওঁ চাওঁ আকৌ কেতিয়া দিব পাৰোঁ অ'কে চাই থাকক মোৰ লগত থাকক কেনেকুৱা ভালনে মস্ত ডাঙৰ কেক লৈছে দেখোন ডাঙৰ নহয় পেকেটটো ডাঙৰ আধা কেজি হ'ল সৰু নাই হ'ব দে আৰু বাৰ্থডে কেকটো কি কৰা বাৰ্থডে কেকটো ৰেডি কৰা আৰু পিতাক ক'লো সোনকালে আহিবৰ কাৰণে প্লেট এখন লৈ যা ৰেডি কৰা মনে পেহি লগ পোৱা নাই ন তাই ডিম্পি কানু মামাহঁতে গ'ল ন বেয়া বহুত দিন ধৰি মানে ভাবি এইফালে নাহিব লাইটাৰ এটা মাহী এইফালে মামী আহক না এইফালে ভিডিঅ' কৰি আছে হ'ব Happy birthday to you. Happy birthday to you. Happy birthday dear Anka. Happy birthday to you. May God bless you. May God bless you. May God bless you. Happy birthday to you. Hey, একদম বঢ়িয়া খুব বঢ়িয়া ভাল টেষ্টটো ভাল লাগিছে অকণমান লগাই দিওঁ চাওঁ ভাল লাগে ন মিঠা নাই কিন্তু একদমেই মিঠা নাই লৈ আছে আৰু এইটো নাই আৰু এইটো কি পাৰফিউম আৰু এইটো কি মায়া আৰু কি এইটো কি ভিতৰত কি আছে এইটো পাৰফিউমে এইটো কাজল বা এখন শ্বল গুলিৰ নিচিনা ক'ত কাজলটো আৰু কি আছে এইটো কি ধুনীয়া একদম এতিয়া
পি আনিছে কিজানি মোৰ এনেকুৱা লাগিছে বগেনভিলা ৰিট্ৰিট এণ্ড বাহিৰত লৈ গ'ল এই পি লৈ গৈছে নহয় বাহিৰত লৈ গৈছে ন হৈ গ'ল আৰু এতিয়াহে ভাল লাগিছে আৰু গোটেইখিনি হৈ যোৱাৰ পিছত এতিয়া ৰাতি 10টা বাজে এতিয়া আমি সকলোৱে ডিনাৰ কৰিবলৈ লৈছোঁ আৰু বহুত ডিনাৰ বহুত কিবা কিবি আছিলে আৰু স্পেচিয়েলি মই মাছ লৈ আহিছিলোঁ মাছৰ চচৰি এইমাত্ৰ খাই পেলাই আমি এইমাত্ৰ বহিছোঁ আৰু অলপ ৰেষ্ট লৈছোঁ তাকে দেখুৱালোঁ আপোনালোকৰ লগত খুব ভাল লাগিল একদম আমাৰ লক্ষীপুৰতো এনেকুৱা এখন চেয়াৰ আছিলে একদম আৰাম কৰি আছে আমি সদায় এনেকৈ বহি আছিলোঁ তাতে খুব ভাল লাগিছিল আৰু এতিয়া খাই লৈ পেলাই চববিলাক ৰিলেক্স কৰি আছোঁ অকণমান তাৰপিছত ওলাই যাম আমি আৰু আজি এনেকৈ দিনটো ভাল লাগিল আবেলি আৰু ৰাতিটো আৰু কিবা কিবি বকি আছে এটা পিছত এটা বাই বাই চলো আৰু এতিয়া আমি ওলাই আহিলোঁ তাকে আজি দিনটোত মায়ে বহুতখিনি এনজয় কৰিলে ৰাতিপুৱাৰ পৰাই 3টামান কেকেই কাটিলে খুব ধুনীয়াকৈ গ'ল আজি দিনটো আৰু আমাৰো খুব ভাল লাগিল সকলোৱে মিলি পেলাই বহুত এনজয় কৰিলোঁ তাকে আৰু ধুনীয়া খানাও খালোঁ আজি ব্লগটো ইয়াতে সামৰিছোঁ যদি ব্লগটো ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ যিমান নতুন ভিউৱাৰ্ছ সকলোৰে অনুৰোধ প্লিজ ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই বাই